সাবস্ক্রাইব কৰিব MK টিচ চেনেলটো আৰু লগতে বেল আইকনটো অল কৰি দিব। চেনেললৈ স্বাগতম জনাইছোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি তোমালোকৰ মাজত আলোচনা কৰিম দশম শ্ৰেণীৰ অসমীয়া পাঠ 12 পাৰস্যত এবমুখীৰ পাঠৰ সকলোখিনি প্ৰশ্ন উত্তৰৰ লগতে পাঠৰ ভিতৰৰ প্ৰশ্ন উত্তৰ আজি তোমালোকৰ মাজত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যোৱা। যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এনেকুৱা ইনফৰ্মেটিভ হেল্পফুল ভিডিঅ' পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিয়া। বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম আছে যে বাপ বিষয়ক 1 নম্বৰ চমুকৈ উত্তৰ লিখা। কণৰ প্ৰশ্ন হৈছে লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ ঋকটো ক'ত অৱস্থিত? উত্তৰ লিখিবা লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ ঋকটো পাৰস্য উপসাগৰত অৱস্থিত। তাৰপিছত খনৰ প্ৰশ্ন হৈছে যে বুশ্বেৰ কি? বুশ্বেৰ কি? উত্তৰ লিখিব বুশ্বেৰ হৈছে পাৰস্য উপসাগৰৰ পাৰৰ এখন বন্দৰ নগৰী। বুশ্বেৰত গণৰ প্ৰশ্ন হৈছে বুশ্বেৰত হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত কোন কোন আছিল? উত্তৰ লিখিবা বুশ্বেৰৰ হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত মেহিদী আৰু গাছেম নামৰ দুজন ইৰাণী যুৱক আছিল। তাৰপিছত গণৰ প্ৰশ্ন হৈছে যে বুশ্বেৰ বিমান বন্দৰটো কিয় গুৰুত্বপূৰ্ণ বুলিছে? উত্তৰ লিখিব বুশ্বেৰ বিমান বন্দৰটো ইৰাণৰ এটা সামৰিক ঘাটি হোৱাৰ লগতে তাত এটা নিউক্লিয়' ৰিয়েক্টৰ থকাৰ বাবে গুৰুত্বপূৰ্ণ বুলিছে। তাৰপিছত 49 প্ৰশ্ন হৈছে লেখকে বুশ্বেৰত কি আছে বুলি শুনিছে? উত্তৰ লিখিবা লেখকে বুশ্বেৰত এটা নিউক্লিয়' ৰিয়েক্টৰ আছে বুলি শুনিছে। তাৰপিছত প্ৰথম চনৰ প্ৰশ্ন হৈছে মেহিদী আৰু গাছেম কোন? উত্তৰ লিখিবা মেহিদী আৰু গাছেম দুজন ইৰাণী যুৱক। দ্বিতীয় চনৰ প্ৰশ্ন হৈছে যে মেহিদী আৰু গাছেম কাম কৰা কোম্পানীটোৰ নাম কি? উত্তৰ লিখিবা মেহিদী আৰু গাছেম কাম কৰা কোম্পানীটোৰ নাম হ'ল জিঅ'লক। তাৰপিছত বৰ্কাইজনৰ প্ৰশ্ন হৈছে যে বেংকি ক'ত থাকে? উত্তৰ লিখিবা বেংকি বুশ্বেৰত থাকে। বেংকিয়ে কি কৰে? জনৰ প্ৰশ্ন হৈছে বেংকিয়ে কি কৰে? উত্তৰ লিখিবা বেংকিয়ে বুশ্বেৰৰ পৰা ৰিগলৈ যাব লগা হেলিকপ্টাৰ আৰু সামগ্ৰী যোগানকাৰী জাহাজসমূহৰ তদাৰক কৰে। তাৰপিছত 49 প্ৰশ্ন হৈছে আবুজাৰ কোন? উত্তৰ লিখা আবুজাৰ এজন ট্ৰেভেল এজেণ্ট হয় আবুজাৰ। তাৰপিছত 53 প্ৰশ্ন হৈছে আগা শব্দৰ অৰ্থ কি? উত্তৰ লিখিবা আগা শব্দৰ অৰ্থ হ'ল শ্ৰীযুত আৰু শ্ৰীযুতৰ সমাৰ্থক শব্দ, অৰ্থাৎ আগা শব্দৰ অৰ্থ হ'ল শ্ৰীযুত। তাৰপিছত 54 প্ৰশ্ন হৈছে ইৰাণে কেতিয়া ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে? এইটো মোৰ ভেৰি ইম্পৰ্টেণ্ট ফাইনেলৰ কাৰণে যে ইৰাণে কেতিয়া ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে? উত্তৰ লিখিবা 1979 চনৰ বিখ্যাত ধৰ্মীয় বিপ্লৱৰ ফলস্বৰূপে 1 এপ্ৰিলত ইৰাণে ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে। তাৰপিছত 54 প্ৰশ্ন হৈছে যে ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা কোন? উত্তৰ লিখিবা ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা হ'ল ইমাম আয়াতুল্লাহ খোমেনী। তাৰপিছত 54 প্ৰশ্ন হৈছে ইৰাণৰ কোনটো বিষয়ে লেখকৰ কৌতূহল বৃদ্ধি কৰিছিল? উত্তৰ লিখিবা ইৰাণৰ বুশ্বেৰত থকা গোলাকৃতিৰ স্থাপত্যটোৱে লেখকৰ কৌতূহল বৃদ্ধি কৰিছিল। তাৰপিছত 49 প্ৰশ্নটো হ'ল ইৰাণৰ ৰাজধানীৰ নাম কি? উত্তৰ লিখিবা ইৰাণৰ ৰাজধানী হ'ল তেহৰান। তাৰপিছত 53 প্ৰশ্ন হৈছে যে তেহৰানত বিমান বন্দৰ কেইটা? উত্তৰ লিখিবা তেহৰানত বিমান বন্দৰ 2টা। তাৰপিছত 54 প্ৰশ্ন হৈছে যে লেখক থকা তেহৰানৰ
হোটেলখনৰ নাম কি? লেখক থকা তেহৰানৰ হোটেলখনৰ নাম হ'ল উত্তৰ হ'ব লেখক থকা তেহৰানৰ হোটেলখনৰ নাম হ'ল হুমা। তাৰপিছত 10 নম্বৰ প্ৰশ্ন হৈছে ভাৰতৰ প্ৰায়বোৰ তৈল ক্ষেত্ৰ কেনেকুৱা শিলাস্তৰত অৱস্থিত? উত্তৰ লিখিবা ভাৰতৰ প্ৰায়বোৰ তৈল ক্ষেত্ৰ নৱজীৱী মহাকল্পৰ শিলাস্তৰত অৱস্থিত। তাৰপিছত 10 নম্বৰ প্ৰশ্ন হৈছে যে স্লাম-বাৰ্জাৰ কি? উত্তৰ লিখি স্লাম-বাৰ্জাৰ হ'ল এটা বহুৰাষ্ট্ৰীয় কোম্পানী। তাৰপিছত 20 নম্বৰ প্ৰশ্ন হৈছে যে ইৰাণীসকলে নৱবৰ্ষক কি বোলে? ইৰাণীসকলে নৱবৰ্ষক ন'ৰুজ বোলে। তাৰপিছত 15 নম্বৰ প্ৰশ্ন হৈছে যে বেহেশ্ত-ই-জাহাৰা কি? বেহেশ্ত-ই-জাহাৰা হ'ল উত্তৰটো লিখিবা এনেকুৱাভাৱে যে বেহেশ্ত-ই-জাহাৰা হ'ল তেহৰানৰ এখন মুখ্য সমাধিস্থল। তাৰপিছত 16 নম্বৰ প্ৰশ্ন হ'ল শিৰিন ইবাদী কোন? শিৰিন ইবাদী হ'ল এগৰাকী নোবেল বঁটা বিজয়ী ইৰাণী মহিলা। 52 নম্বৰ প্ৰশ্ন হৈছে যে চেনি কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰ লিখিবা কিংবদন্তি মতে সম্ৰাট জামছেদে কোনোবা এটা পবিত্ৰ দিনত চেনি আৱিষ্কাৰ কৰিছিল। 52 নম্বৰ প্ৰশ্ন হৈছে লেখকে ইৰাণলৈ কি দায়িত্ব লৈ গৈছিল? উত্তৰ লিখিবা লেখকে ইৰাণলৈ তেলৰ অৱেশ্বৰণৰ দায়িত্বত লৈ গৈছিল। 52 নম্বৰ প্ৰশ্ন হৈছে যে ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ নাম কি? উত্তৰ লিখিবা ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ নাম হ'ল খোটুমনি ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্ট। কেন্দ্ৰৰ অৰ্থ কি? কেন্দ্ৰৰ অৰ্থ হ'ল চেনি। তাৰপিছত 2 নম্বৰ প্ৰশ্ন হৈছে তেলৰ বাবে চলোৱা খনন কাৰ্যত মাৰ্ট-লংগিং আহিলাসমূহৰ ভূমিকা কি? উত্তৰ লিখিবা তেলৰ বাবে চলোৱা এখন কাৰ্যত মাৰ্ট-লংগিং আহিলাসমূহৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। মাৰ্ট-লংগিং আহিলাসমূহৰ জৰিয়তে অনুগ্ৰহ কৰা তথ্যই এখন নতুন তৈল ক্ষেত্ৰ আৱিষ্কাৰ কৰাৰ লগতে কোনো ধৰণৰ বিপদজনক পৰিস্থিতি কোনো নোহোৱাকৈ খননকাৰ্য চলাই যোৱাত সহায় কৰে। ভূতত্ত্ববিদসকলৰ বাবে এই আহিলাসমূহ অতি গুৰুত্বপূৰ্ণ। 3 নম্বৰ প্ৰশ্ন হৈছে বুশ্বাৰ চহৰৰ এটা বিৱৰণ দিয়া। উত্তৰ লিখিবা বুশ্বাৰ চহৰ হৈছে পাৰস্পৰ উপসাগৰৰ পাৰত অৱস্থিত ইৰাণৰ ইখন সৰু চহৰ। পাৰস্য উপসাগৰৰ পাৰত অৱস্থিত বুশ্বাৰ হৈছে এখন বন্দী নগৰী। বুশ্বাৰ এখন সৰু চহৰ হ'লেও ইয়াৰ ৰাস্তা-ঘাটবোৰ অতি সুপৰিকল্পিত আৰু পৰিষ্কাৰ-পৰিচ্ছন্ন আৰু চহৰ ৰাস্তাবোৰ চাৰি শাখাসমূহ আৰু মাজত ডিভাইডাৰ থকা। এই ডিভাইডাৰসমূহৰ যথেষ্ট চাফা। এই চহৰৰ প্ৰতিটো ঘৰৰ সুৰক্ষিতভাৱে ওখ দেৱালেৰে আৱৰা আৰু আৱাসিক অঞ্চলৰ ঘৰসমূহ 2 বা 3 মহলীয়া। এই চহৰখন খেজুৰৰ বাবে বিখ্যাত। বুশ্বাৰ ইৰাণৰ এটা সামৰিক ঘাঁটি য'ত এটা নিউক্লিয়াৰ ৰিয়েক্টৰ আছে। বুশ্বাৰৰ তাপমাত্ৰা 40 ডিগ্ৰী চেণ্টিগ্ৰেডৰ ওপৰত থাকে। এই চহৰখনৰ মহিলাসকলে আধুনিক সাজ-পোছাক পৰিধান কৰে। সকলো মহিলাই তাতে বোৰখা পৰিধান নকৰে। বুশ্বাৰত এটা অতি গুৰুত্বপূৰ্ণ বিমানবন্দৰ আছে আৰু এই বিমানবন্দৰটো ইৰাণৰ এটা সামৰিক ঘাঁটি। তাৰপিছত 4 নম্বৰ প্ৰশ্ন হৈছে যে ইৰাণৰ ইতিহাসৰ বিষয়ে চমুকৈ লিখা। ইৰাণৰ ইতিহাস অতি প্ৰাচীন। ইৰাণ হ'ল মানৱ সভ্যতাৰ প্ৰাচীন ইতিহাসৰ ধ্বজাবাহক। ই প্ৰাচীন সভ্যতা আজিও সজীৱ হৈ আছে।
প্ৰত্নতান্ত্ৰিক ঐতিহাসিক সাংস্কৃতিক ঐতিহ্য তথা বিৰল কীৰ্তিস্তম্ভৰ যোগেদি তাৰপিছত 5 নম্বৰ প্ৰশ্ন হৈছে যে ইৰাণৰ ভূতত্ত্বৰ বিষয়ে লিখা। ইৰাণৰ ভূতত্ত্বৰ বিষয়ে লিখা। উত্তৰ লিখিব। ইৰাণ চহৰৰ ভূতত্ত্বৰ বিষয়ে ক'বলৈ গ'লে পোনপ্ৰথমে মনলৈ আহে জাগ্ৰছ পৰ্বতমালাৰ কথা। ইৰাণ চহৰৰ মুখ্য আকৰ্ষণ হৈছে এক পৰ্বতমালা। ইৰাণৰ পাৰস্পৰ উপসাগৰীয় অঞ্চলত ১৫০তকৈ অধিক তেলক্ষেত্ৰ আছে। এই অঞ্চলৰ ওপৰতে বিশ্বৰ বহুতো দেশ নিৰ্ভৰশীল। ইৰাণৰ ভূ-স্তৰত বিভিন্ন যুগৰ বিভিন্ন শিলাস্তৰত তেল আৰু গেছ পোৱা যায়। তাৰপিছত 6 নম্বৰ প্ৰশ্ন হৈছে যে জাগ্ৰছ পৰ্বতমালাৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা। উত্তৰ লিখিব। জাগ্ৰছ পৰ্বতমালা হৈছে ইৰাণৰ এক মুখ্য আকৰ্ষণ। এই পৰ্বতমালা আৰব প্লেট আৰু ইউৰেছিয়া প্লেটৰ সংঘাতৰ ফলত সাগৰৰ বুকুৰ পৰা জাগ্ৰত হৈ উঠিছিল। এই পৰ্বতমালাৰ দক্ষিণ-পশ্চিম দিশত তেল আৰু গেছৰ ভাণ্ডাৰ সঞ্চিত হৈ আছে। এই পৰ্বতমালা ইৰাণৰ উত্তৰ-পশ্চিমৰ পৰা দক্ষিণ-পূবলৈ বিয়পি আছে। ইয়াৰ সৰ্বোচ্চ শৃংগটোৰ উচ্চতা প্ৰায় ৪৫০০ মিটাৰ। তাৰপিছত ৭ নম্বৰ প্ৰশ্ন হৈছে ইৰাণৰ কেইখনমান ঠাইৰ নাম লিখা। ইৰাণৰ কেইখনমান ঠাইৰ নাম হ'ল। উত্তৰ লিখিব। ইৰাণৰ কেইখনমান উল্লেখযোগ্য ঠাইৰ নাম হ'ল বুছেৰ, তেহৰান, শ্বিৰাজ, আহৱাজ, তাবৰিজ, ইস্ফাহান, মাছাট-আজ, হামাদান আৰু কাৰমান আদি। ৮ নম্বৰ প্ৰশ্ন হৈছে তেহৰানৰ বিমান বন্দৰ কেইটা কি কি আৰু কোন কোন স্থানত অৱস্থিত? উত্তৰ লিখিব। ইৰাণৰ বিমানবন্দৰ দুটা। এইকেইটা হ'ল মেহৰাবাদ বিমানবন্দৰ আৰু খোটুমনি আন্তৰ্জাতিক বিমানবন্দৰ। মেহৰাবাদ বিমানবন্দৰটো চহৰৰ মাজত অৱস্থিত আৰু খোটুমনি আন্তৰ্জাতিক বিমানবন্দৰটো চহৰৰ পৰা নিলগত অৱস্থিত। আৰু ১৩ নম্বৰ প্ৰশ্ন হৈছে শিৰিন ইবাদী কোন? তেওঁৰ সংগ্ৰামৰ বিষয়ে পাঠ্যপুথিৰ সহায়ত লিখা। শিৰিন ইবাদী হ'ল ইৰাণৰ এগৰাকী নোবেল বঁটা বিজয়ী সংগ্ৰামী নেত্ৰী বা মহিলা। তাৰপিছত প্ৰশ্নটো আহিছে ভাষা বিষয়ক। তলত দিয়া শব্দকেইটা কি ভাষাৰ লিখা? কেচি ফাৰ্চী ভাষা, দোৱাত ফাৰ্চী ভাষা, চিয়াহী ফাৰ্চী ভাষা, চিছা ফাৰ্চী ভাষা, কেণ্ডি ফাৰ্চী ভাষা।